নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেছ এপছলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি সদ্য সমাপ্ত সাউথ চালমাৰা জিলাৰ পিটেষ্ট পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন পেপাৰখন আলোচনা কৰিম। তোমালোকে এই প্ৰশ্ন পেপাৰখন PDF আকাৰত পাবলৈ হলে এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচনত যাবা, তাত এটা লিংক পাবা। সেই লিংকটো সহায়ত তোমালোকে এই পেপাৰখন PDF আকাৰত ডাউনলোড কৰি ল'ব পাৰিবা। তোমালোকক এইখিনিতে আৰু এটা অনুৰোধ জনাও, তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰী পিটেষ্ট পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈ গৈছে বা 2 দিনতে যিসকলে সমাপ্ত হ'ব, তেওঁলোকে আমালৈ গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন পেপাৰ দুখন হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰিব পাৰা। আৰু আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 8811069813। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন পেপাৰৰ আলমত মই এনেদৰে ভিডিঅ' প্ৰস্তুত কৰিব পাৰিম। গতিকে আহাচোন আজি আমি সাউথ চালমাৰা জিলাৰ পিটেষ্ট পৰীক্ষা বিজ্ঞানত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে সেই বিষয়ে আলোচনা কৰোঁ। বেসিক্যালি এই পেপাৰখনত থকা MCQ কুৱেশ্যনখিনি আৰু শৰ্ট আনসাৰ টাইপ কুৱেশ্যন কেইটামান যথেষ্ট ভাল। গতিকে তোমালোকে কুৱেশ্যনকেইটা চালে গম পাবা। তেন্তে আমি প্ৰথম MCQ কুৱেশ্যনখিনি আলোচনা কৰোঁ। প্ৰথম 20টা কুৱেশ্যন যিহেতু MCQ, আৰু প্ৰথম কুৱেশ্যনটোত ইয়াৰ এই পেপাৰখনত সোধা হৈছিল কয়লাৰ দহনত উৎপন্ন হোৱা গেছটো হ'ল, মানে কয়লা যদি তুমি দহন কৰা তেতিয়া কি গেছ উৎপন্ন হ'ব। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কাৰ্বন ডাই অক্সাইড। কয়লা দহনত কি গেছ উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড। গতিকে অপশ্যন ডি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ছডিয়াম হাইড্ৰক্সাইডে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? অপশ্যন এ ছডিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ, অপশ্যন বি ছডিয়াম ক্লোৰাইড আৰু ক্লোৰিন গেছ, আৰু অপশ্যন চি হৈছে ছডিয়াম ক্লোৰাইড আৰু পানী। আমি জানো যে ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া হ'লে কি উৎপন্ন হয়? ছডিয়াম হাইড্ৰক্সাইড মানে NaOH, হাইড্ৰক্লৰিক এচিড মানে HCl। ইহঁতৰ মাজত যদি বিক্ৰিয়া হয় ছডিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু পানী উৎপন্ন হ'ব। গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব চি। নেক্সট কুৱেশ্যনটো হৈছে চিনাবাৰ আকৰিকৰ পৰা নিষ্কাশন কৰা ধাতুটো হ'ল, মানে চিনাবাৰৰ পৰা কি ধাতু নিষ্কাশন কৰিব পাৰি। বেসিক্যালি তোমালোকে এইটো মনত পেলাবলৈ চেষ্টা কৰা, চিনাবাৰ কাৰ আকৰিক আছিলে? চিনাবাৰ আছিলে মাৰ্কিউৰি আকৰিক। গতিকে চিনাবাৰৰ পৰা আহৰণ কৰিব পৰা ধাতুটো হ'ব মাৰ্কিউৰি। মাৰ্কিউৰি ইয়াত যিহেতু লিখি দিয়া নাই, গতিকে সংকেত দিয়া হৈছে, ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব। Hg কি বুজায়? মাৰ্কিউৰি বুজায়। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব? এতিয়া প্ৰথমটো ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব। কেলৈ চোৱাচোন, প্ৰথমটোত আছে AgNO3 আৰু লগত যিটো ধাতু দিয়া হৈছে এইটো কপাৰ। কপাৰে আহি Ag মানে চিলভাক অপসাৰণ কৰিব পাৰিব। সেইকাৰণে প্ৰথমটো ক্ষেত্ৰত আমি ক'ম যে প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব। কিন্তু তলতো যদি চোৱা মেগনেছিয়াম ক্লোৰাইড আছে আৰু এলুমিনিয়াম আছে। এলুমিনিয়ামে মেগনেছিয়াম ক্লোৰাইড দ্ৰৱৰ পৰা মেগনেছিয়ামক অপসাৰণ কৰিব নোৱাৰে। ঠিক একেদৰে বাকীকেইটা কথাও ভাবিব পাৰা। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে প্ৰপেন অণু এটাত কেইডাল সহযোজী বান্ধনি থাকে? প্ৰপেনটো আঁকি লোৱা। মিথ ইথ প্ৰপ মানে কাৰ্বন আহিব 3টা, আৰু প্ৰপেন কোৱা মানে এইটো এলকেন হয়, গোটেইবোৰতে এক বান্ধনিয়ে লাগিব। গতিকে সহযোজী বান্ধনি টোটেল কেইডাল হ'ল? এডাল, দুডাল, 3ডাল, 4ডাল, 5ডাল, 6ডাল, 7ডাল, 8ডাল, 9ডাল, 10ডাল। গতিকে অপশ্যন ডি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ইথানলত থকা কাৰ্যকৰী মূলকটো হ'ল। ইথানলত কি কাৰ্যকৰী মূলক থাকে? ইথানল, লাষ্টৰ এণ্ডিংটো চোৱা অল হ'লে এলকহল। গতিকে অপশ্যন চি ইজ কাৰেক্ট। তলৰ কোনটো মৌলৰ ক্ষেত্ৰত বহিতম কক্ষত 2টা ইলেক্ট্ৰন আছে? প্ৰথম অপশ্যনত দিয়া হৈছে ছডিয়াম। ছডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11, ভাঙিলে হ'ব 2, 8, 1। গতিকে ছডিয়াম হ'ব নোৱাৰে, কাৰণ ছডিয়ামৰ বহিতম কক্ষত এটা ইলেক্ট্ৰন আছে। ঠিক একেদৰে এলুমিনিয়ামৰ পাৰমাণৱিক সংখ্যা আছে 13, আৰু ইয়াক ভাঙিলে হ'ব 2, 8, 3। গতিকে এলুমিনিয়ামো হ'ব নোৱাৰে, কাৰণ এলুমিনিয়ামৰ বহিতম কক্ষত 3টা ইলেক্ট্ৰন আছে। এবাৰ হা মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা আছে 12, ভাঙিলে হ'ব 2, 8, 2। গতিকে বহিতম কক্ষত ইয়াত 2টা ইলেক্ট্ৰন আছে। গতিকে আমাৰ বাবে অপশ্যন চি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে উদ্ভিদ দেহত জাইলেমৰ কাম হ'ল। উদ্ভিদ দেহত জাইলেমে পানী পৰিবহণ কৰে। গতিকে অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে অধিবৃক্ক গ্ৰন্থিয়ে নিৰীক্ষণ কৰা হৰম'নবিধ হ'ল। অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন হৰম'ন নিৰীক্ষণ কৰে। গতিকে অপশ্যন এ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বোলা হয়? দুটা নিউৰনৰ মাজৰ খালী ঠাইক সাইনেপছ বোলা হয়। গতিকে অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে এটা ফুলৰ মাজৰ দীঘলীয়া অংশক কি বোলা হয়? গৰ্ভদণ্ড বুলি কোৱা হয়। গতিকে অপশ্যন চি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো কৈছে বিশুদ্ধ ওখ যাক টি সংকেতৰ দ্বাৰা বুজাব পাৰি, আৰু বিশুদ্ধ চাপ যাক স্মল টি সংকেতৰ দ্বাৰা বুজাব পাৰি। মটৰমাহৰ গছৰ সংকন ঘটাই F2 জনুত পোৱা বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ গছৰ অনুপাত হ'ব। জেনেৰেলি জানাই ওখ গছ আৰু চাপৰ গছৰ যদি সংকন ঘটোৱা প্ৰথম জনুত গোটেইখিনি ওখ গছ হ'ব, আৰু দ্বিতীয় জনুত 3:1 অনুপাতত বিভক্ত হ'ব। ওখ গছ মানে 4 ভাগৰ 3 ভাগ ওখ গছ হ'ব, এভাগ
চাপৰ গছ হ'ব গতিকে 3:1 নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো উক্তি সত্য 0.25 মিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্স এখনৰ ক্ষমতা 4 ডায়োপ্টাৰ অপচন বি দিয়া হৈছে 0.25 মিটাৰ ফকাছ দৈৰ্ঘ্য উত্তল লেন্স এখনৰ ক্ষমতা -4 ডায়োপ্টাৰ তেন্তে এই দুটা ভিতৰত যিকোনো এটা শুদ্ধ হ'ব লাগে গতিকে তোমাক ফকাছ দৈৰ্ঘ্য দিয়া হৈছে 0.25 মিটাৰ যদিহে তুমি এখন উত্তল লেন্স কনসিডাৰ কৰা উত্তল লেন্স কনসিডাৰ কৰিলে ফকাছ দৈৰ্ঘ্য ধনাত্মক ধৰিব লাগিব গতিকে 0.25 মিটাৰ হৈ থাকিব গতিকে ইয়াৰ ৰেসপেক্টত যদি তুমি ক্ষমতা উলিওৱা ক্ষমতা কিমান হ'ব p = 1/f গতিকে f ৰ জাগাত কিমান বহাবা f ৰ জাগাত 0.25 মিটাৰ হেতুৱে বহাবা ওকে এটো সিম্পলিফাই কৰিব বাবে ওপৰতলে মই 100 পূৰণ কৰি দিলো ওপৰত হগল 100 তলত হগল 25 গতিকে আমি আনসাৰ পাম 4 ডায়োপ্টাৰ গতিকে উত্তল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য কিমান 4 ডায়োপ্টাৰ গতিকে অপচন এ কাৰেক্ট ইয়াত এটা তোমালোকৰ কোৱেশ্যনটো তলত আৰু দুটা অপচন দিলে হেগিটাৰ ভিতৰটো এটা কাৰেক্ট হ'ব কথাটো বুজি পাইছানে ইয়াত চাব গলে দুটা উক্তি সত্য হ'ব অপচন এটো কাৰেক্ট হয় ঠিক ইয়াত অবতল লেন্সৰ কথা কৈছে ফকাছ দৈৰ্ঘ্য একে লেন্সখন অবতল বুলি কৈছে অবতল হলে f ৰ ভ্যালুটো কিমান হ'ব f ৰ ভ্যালুটো ঋণাত্মক হ'ব -0.25 মিটাৰ হয় না মানে ফকাছ দৈৰ্ঘ্য অবতল লেন্স এখনৰ ঋণাত্মক হয় গতিকে ইয়াৰ যদি ক্ষমতা উলিওৱা p = 1/f f ৰ জাগাত বহিব তোমাৰ -0.25 হয়নে গতিকে ওপৰতলে এগেইন আগৰ নিচিনা 100 টা পূৰণ কৰি দিব লাগিব ওপৰতলে 100 টা পূৰণ কৰিলে ওপৰত হগল 100 তলত হগল -25 গতিকে ইয়াৰ পৰা আনসাৰ পাবা -4 ডায়োপ্টাৰ ইয়াৰ পৰা তেন্তে চাব গলে ইয়াত অপচন এ সিট দিয়া হৈছে 0.25 মিটাৰ ফকাছ দৈৰ্ঘ্য অবতল লেন্সৰ ক্ষমতা 4 ডায়োপ্টাৰ আৰু এটা দিয়া হৈছিল 0.25 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ অবতল লেন্সৰ ক্ষমতা -4 ডায়োপ্টাৰ তেন্তে আমি কিমান পালো -4 ডায়োপ্টাৰ গতিকে হেমতে চাব গলে সি আৰু ডি ভিতৰত ডি টো কাৰেক্ট হ'ব গতিকে ইয়াত দুটা উক্তি কাৰেক্ট হ'ব গতিকে ইয়াত কোৱেশ্যনটো ফ্ৰেম কৰা অকমান খেলিমেলি কৰিলে এটা উক্তি কাৰেক্ট কৰিব হলে ইয়াত বেলেগত কিবা সেন্টিমিটাৰ কিবা কৰিব লাগিছিল কিন্তু ইয়াত এফালৰ পৰা চাব গলে দুটা উক্তি কাৰেক্ট হ'ব ওকে মেইন কনসেপ্টটো বুজা কনসেপ্টটো ডাঙৰ কথা অবতল লেন্স হলে ফকাছ দৈৰ্ঘ্য ঋণাত্মক ধৰিম হেমতে ক্ষমতা ঋণাত্মক আহিব আৰু উত্তল লেন্স হলে ফকাছ দৈৰ্ঘ্য ধনাত্মক ধৰিম হেমতে ক্ষমতা ধনাত্মক আহিব ফৰ্মুলা একেটাই ইউজ হ'ব p = 1/f নেক্সট কোৱেশ্যনটো হৈছে মায়োপিয়া প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা লেন্সৰ প্ৰকাৰ কি মানে মায়োপিয়া প্ৰতিকাৰৰ বাবে কি লেন্স ব্যৱহাৰ কৰা হয় অবতল উত্তল কি লেন্স ব্যৱহাৰ কৰা হয় অবতল লেন্স ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে তলৰ কোনটো ৰাখিয়া বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে অপচন সি ইয়াত এটোৱে তোমালোকে এটো উলিয়াই চাব পাৰা p = vi ক্ষমতাক আমি p বুলি কব পাৰো তাৰ এটা ফৰ্মুলা তোমালোকে পঢ়িছা পাঠটোত vi গতিকে এটোৱে নিৰ্দেশ কৰে ঠিক একেদৰে তুমি উমহূৰ্তৰ পৰা যদি v জাগাত ir বহাই দিয়া গতিকে a ৰাখিটো এনেকুৱা হৈ যাব v জাগাত ir বহাই দিলা * r গতিকে এটো যদি সিম্পলিফাই কৰা i² r গতিকে এটোও নিৰ্দেশ কৰে ঠিক একেদৰে তুমি উমহূৰ্তৰ মতে এটো পৰা যদি v টো একে ৰাখি i জাগাত তুমি v/r যদি বহাই দিয়া গতিকে এটো দেখিবলৈ এনেকুৱা হ'ব v²/r গতিকে এটোৱেও নিৰ্দেশ কৰিছে গতিকে আমাৰ কাৰেক্ট অপচন সি দুডাল চুম্বক বলৰেখা পৰস্পৰ অপচন এ সমান্তৰাল কটাকটি অপচন বি কটাকটি কৰে অপচন সি কটাকটি নকৰে অপচন ডি এটা নহয় দুডাল চুম্বক বলৰেখাই পৰস্পৰ কেতিয়াও কটাকটি নকৰে সমান্তৰালটো নহয় সমান্তৰাল হ'ব পাৰে যদি চুম্বক ক্ষেত্ৰখন সুষম হয় তেতিয়া সমান্তৰাল হ'ব পাৰে কিন্তু দুটা ইয়াত চুম্বক ক্ষেত্ৰখন যেহেতু সুষম বুলি কৈ দিয়া নাই গতিকে আমাৰ কাৰণে মোষ্ট এপ্ৰোপ্ৰিয়েট অপচন সি টো হ'ব কটাকটি নকৰে নেক্সট কোৱেশ্যনটো হৈছে প্ৰবাহযুক্ত দীঘল সলেনয়ড এটা ভিতৰত চুম্বক ক্ষেত্ৰ প্ৰকৃতি কেনেকুৱা হয় সকলো বিন্দুতে একে থাকে অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্যনটো হৈছে তলৰ কোনটো অনবীকৰণযোগ্য শক্তি উৎস ইয়াৰ ভিতৰত তোমাৰ কোনটো হ'ব জীৱাশ্ম ইন্ধন হ'ব ইয়াত অপচনটোত প্ৰথমতে কাট দিয়া হৈছিল মেবি কলেজ স্কুলত এটো পাছত কাই কৈ বলে পানী কৈ দিয়া হল কাৰণ কাট দিলে হেতু অনবীকৰণযোগ্য শক্তি উৎসই হ'ব গতিকে ইয়াত কাট হ'ব নহয় ইয়াত পানী বাইক বেলেগ কিবা এটা আহিব লাগিব নেক্সট কোৱেশ্যনটো হৈছে তলৰ কোনবিধ জীৱৰ নিম্নীকৰণ আৱৰ্জনা জীৱৰ কোনবিধক নিম্নীকৰণ মানে সৰল অৱস্থাৰ সৰল পৰ্যায়লৈ বিয়োজন কৰিব পাৰে DDT নোৱাৰে প্লাষ্টিক বেগ নোৱাৰে ভঙা কাঁচ নোৱাৰে গৰু গুব পাৰিব অপচন ডি কাৰেক্ট কুলহ পানী সঞ্চয়ন পদ্ধতি কোনটো প্ৰদেশত ব্যৱহাৰ কৰা হৈছিল হিমাচল প্ৰদেশত অপচন সি কাৰেক্ট নেক্সট 2 নম্বৰ কোৱেশ্যন তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া এতিয়া প্ৰথমটোত কোৱা হৈছে তলৰ উক্তিটো সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা তেনেকে কৈ দিলে কিন্তু ইয়াত একো উক্তিয়ে নিদিলে তোমালোকে কোৱেশ্যনটোত মিছপ্ৰিন্ট হ'ল উক্তিয়ে নিদিলে গতিকে এই কোৱেশ্যনটো মই স্কিপ কৰিছো ইয়াত কৰিবলগীয়া একোৱে নাই
সেকেন্ড কোৱেশ্চনটোত কৈছে সোডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱত ৰঙা লিটমাছৰ বৰণ কেনেকুৱা হ'ব সোডিয়াম কাৰ্বনেট জেনেৰেলি ক্ষাৰকীয় প্ৰকৃতি হয় গতিকে তাৰ জলীয় দ্ৰৱ যদি প্ৰস্তুত কৰে হেতু ক্ষাৰকীয় হ'ব আৰু ক্ষাৰকে কি কৰে ৰঙা লিটমাছক কি কৰে নীলা কৰে গতিকে ৰঙা লিটমাছৰ প্ৰকৃতি কেনেকুৱা হ'ব সোডিয়াম ক্লোৰাইডত যদি সোডিয়াম ক্লোৰাইড নহয় সোডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱত যদি ৰঙা লিটমাছ দিয়া তাৰ বৰণ নীলা হ'ব গতিকে তোমালোকে কেনেকৈ লিখিবা সোডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱত ৰঙা লিটমাছৰ বৰণ নীলা হ'ব ঠিক আছে নেক্সট হৈছে পানীৰ লগত বিক্ৰিয়া নকৰা দুটা ধাতুৰ নাম হ'ল ওকে নাম লিখিব কৈছে হোল বুলি লিখিবা ধাতুৰ লগত বিক্ৰিয়া নকৰা পানীৰ লগত বিক্ৰিয়া নকৰা দুটা ধাতুৰ নাম হ'ল ধেৰ আছে lead কপাৰ ৰূপ সোণ দুটা লিখিব কৈছে যিকোনো দুটা লিখিলে হ'ব কিন্তু মই গোটেইকেইটাই লিখিলো নেক্সট কোৱেশ্চনটো হৈছে ব্ৰঞ্জ সংকৰ ধাতুৰ সংযুক্তি লিখা তোমালোকে লিখিবা ব্ৰঞ্জ সংকৰ ধাতুৰ সংযুক্তি হ'ল টিন আৰু কপাৰ মানে ব্ৰঞ্জত কি থাকে ওকে নেক্সট কোৱেশ্চনটো কৈছে তলত দিয়া বুৰৰ পৰা সংপৃক্ত হাইড্ৰকাৰ্বন নিৰ্বাচন কৰা সংপৃক্ত মানে যিবোৰ হাইড্ৰকাৰ্বনত একবান্ধনী থাকে মানে এলকেনৰ কথা কৈছে সাধাৰণ সংকেতটো আছিল এলকেনৰ CnH twice n + 2 যদিহে কাৰ্বন nটা থাকে তেন্তে হাইড্ৰজেন কিমানটা থাকিব twice n + 2টা থাকিব গতিকে এটো এই প্ৰথমটো এই অপচনটো এটো মতে পৰিছে নি কাৰ্বন 3টা আছে ফেমতে এলকেন হ'ব হলে 3 * 6 কাৰ্বন 8টা থাকিব লাগিছিল গতিকে এটো এলকেন নহয় ঠিক একেটা এটো হয় নি ইয়াত কাৰ্বন 6টা আছে 6 যদি দুগুণ কৰি দিও 12 হৈ গল তাৰ লগত আৰু 2 যোগ কৰিলে 14 গতিকে এটো এলকেন হয় এটা এলকেন পাই গলো এটো ঠিক এটো হয় নি C5H10 কাৰ্বন 5টা আছে তাক দুগুণ কৰিলে 10 আৰু তাৰ লগত 2 যোগ কৰি 12 হ'ব লাগিছিল তেতিয়া এলকেন হোল হয় গতিকে এটো নহয় এটো হয় নি কাৰ্বন 4টা আছে দুগুণ কৰিলে 8 তাৰ লগত 2 যোগ কৰিলে 10 গতিকে এটো হয় গতিকে ইয়াত এলকেন আমি দুটা পালো এলকেন মানে বেসিক্যালি সংপৃক্ত গতিকে আমি সংপৃক্ত হাইড্ৰকাৰ্বন বুলি ক'লে কি ক'ব পাৰিম কোনটো হ'ব C6H14 আৰু C4H10 নেক্সট কোৱেশ্চনটো F নম্বৰ কোৱেশ্চনটো কৰো এতিয়া কোৱেশ্চনটো কোৱা হৈছে জন্তুৰ চৰ্বি কিয় স্বাস্থ্যৰ পক্ষে হানিকাৰক জন্তুৰ চৰ্বিত সংপৃক্ত ফেটি এসিড থাকে হেইবাবে জন্তুৰ চৰ্বি খাদ্যৰ বাবে হানিকাৰক জন্তুৰ চৰ্বিত সংপৃক্ত ফেটি এসিড থাকে সংপৃক্ত ফেটি এসিড আৰু ফেটি এসিড আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী ফেটি এসিড থাকে আৰু হেইবাবে জন্তুৰ চৰ্বিত সংপৃক্ত ফেটি এসিড থাকে আৰু হেইবাবে জন্তুৰ চৰ্বি স্বাস্থ্যৰ পক্ষে হানিকাৰক নেক্সট কোৱেশ্চনটো হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাত কিমানটা বৰ্গ আৰু পৰ্যায় আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে নেক্সট কোৱেশ্চনটো হৈছে তেজৰ অক্সিজেন কঢ়িয়াই নিয়া ৰঙা ৰঞ্জক পদাৰ্থৰ নাম কি হিমোগ্লোবিন নেক্সট কোৱেশ্চনটো হৈছে গ্লাইকোলাইসিস কি বা গ্লাইকোলাইসিস এটা পদ্ধতি হয় বেসিক্যালি তাৰ কথা ক'ব কৈছে যি প্ৰক্ৰিয়াত তোমালোকে লিখিবা যি প্ৰক্ৰিয়াত অক্সিজেনৰ অনুপস্থিতিত কোষৰ ভিতৰত গ্লুকোজ আংশিকভাৱে ভাঙি যায় তাকে গ্লাইকোলাইসিস বোলা হয় মানে সেই প্ৰক্ৰিয়াটোকে গ্লাইকোলাইসিস বোলা হয় গ্লাইকোলাইসিস বোলা
তেন্তে গ্লাইকোলাইসিস বুলি ক'লে আমি কি বুলি ক'ব পাৰো যি প্ৰক্ৰিয়াত অক্সিজেনৰ অনুপস্থিতিত কোষৰ ভিতৰত গ্লুকোজ অণু আংশিকভাৱে ভাঙি যায় সম্পূৰ্ণকৈ নাভাঙে আংশিকভাৱে ভাঙে তাকে গ্লাইকোলাইসিস বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে তোমাৰ শৰীৰৰ ভংগিমা ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰা মগজুৰ অংশটোৰ নাম কি চেৰিবেলাম নেক্সট কোৱেশ্চনটো হৈছে কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে সাইটোকাইনিন গতিকে ইয়াৰ আনসাৰ হ'ব সাইটোকাইনিনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে নেক্সট কৈছে ডিএনএ কোষৰ ক'ত থাকে ডিএনএ কোষৰ কোষ কেন্দ্ৰত থাকে জেনেৰেলি কোষ কেন্দ্ৰ নেক্সট কোৱেশ্চনটো হৈছে ব্যাকটেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ উদাহৰণ দিয়াত ব্যাকটেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা দুটা যৌন ৰোগৰ নাম হ'ল গনোৰিয়া আৰু সিফিলিস নেক্সট কোৱেশ্চনটো হৈছে বংশগতিৰ সংজ্ঞা দিয়া যি প্ৰক্ৰিয়া দ্বাৰা এটা জনুৰ পৰা আন এটা জনুলৈ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ স্থানান্তৰ হয় তাকে বংশগতি বোলে নেক্সট কোৱেশ্চনটো হৈছে মেণ্ডেলৰ একসংকৰণৰ অনুপাতটো লিখা তলত লিখিব পাৰা মেণ্ডেলৰ একসংকৰণৰ অনুপাতটো হ'ল 3:1 নেক্সট কোৱেশ্চনটো হৈছে গোলাকাৰত আপোনাৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ সম্পৰ্ক লিখা গোলাকাৰত আপোনাৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ সম্পৰ্ক হ'ল r = twice f তলত লিখি দিবা য'ত r হ'ল ভাঁজ ব্যাসাৰ্ধ আৰু f হ'ল ফকাছ দৈৰ্ঘ্য f কি ফকাছ দৈৰ্ঘ্য নেক্সট কোৱেশ্চনটো কি কৈছে সা নেক্সট কোৱেশ্চনটো তোমাক কৈছে 2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা দিয়া ক্ষমতা নিৰ্ণয় কৰা দিয়া আছে ফকাছ দৈৰ্ঘ্য ফকাছ দৈৰ্ঘ্যক আমি জানো f আখৰ দ্বাৰা ডিনোট কৰা হয় আৰু তাৰ ভ্যালু 2 মিটাৰ আৰু যেহেতু অবতল লেন্স বুলি কৈছে গতিকে ফকাছ দৈৰ্ঘ্য ঋণাত্মক হ'ব এতিয়া ইয়াৰ কি উলিয়াব লাগে ক্ষমতা উলিয়াব লাগে ক্ষমতাৰ ফৰ্মুলাটো আছে p = 1/f আৰু ইয়াৰ আনসাৰটো ডাইৰেক্ট পাম কেতিয়া পাম ফকাছ দৈৰ্ঘ্য মিটাৰ থাকিব লাগিব আছে নে মিটাৰত আছে গতিকে আমাৰ ক্ষমতা হ'ব 1/f ৰ জাগাত -2 গতিকে -0.5 1 ৰ 2 ডিভাইড কৰিলে 0.5 পাবা আৰু আগত মাইনাস দা লাগিব ডাইৰেক্ট এইটোই ক্ষমতা নেক্সট কোৱেশ্চনটো হৈছে বিচ্ছুৰণৰ সংজ্ঞা দিয়া ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বোলা হয় নেক্সট কোৱেশ্চনটো কৈছে তোমাক চকুৰ উপযোজন ক্ষমতা কাক বোলে তোমালোকে লিখিবা মইতো লিখিনু চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে
চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলা হয় চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলা হয় এটা নেক্সট কোৱেশ্চন 2 ওম ৰোধৰ তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে মুঠ ৰোধ কিমান হ'ব শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে ইয়াত প্ৰতিটোৱে ৰোধ কিমান প্ৰতিটো ৰোধ 2 ওম কেটা আছে তিনটা মানে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছে এটা দুটা তিনটা এনেকে এটা বৰ্তনী পাইছে এই বৰ্তনীটো সমতুল্য বা মুঠ ৰোধ কিমান হ'ব দিছে সাপোজ মুঠ ৰোধক মই r বুলি ধৰিছো আৰু শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধ কেনেকৈ উলিয়ায় যোগ কৰি দিলে হয় যে এটা থাকে গতিকে আমি কি কৰিম 2 + 2 + 2 কৰি দিম দ্যাট মিন্স 6 ওম এটা आंसर নেক্সট কোৱেশ্চনটো হৈছে সলেনয়েড কি তোমালোকে লিখিবা সুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীকে সলেনয়েড বোলা হয় মানে বেসিক্যালি সুঙা আকৃতি এটা বস্তু থাকে বা আকৃতি থাকে ইয়াৰ ওপৰত তামৰ তাৰ যদি এনেকৈ মেৰিয়াই এটা যদি গাঁথনি বনা তোমালোকৰ কিতাপত আঁকিও থোৱা আছে এই গাঁথনিটোকে সলেনয়েড বুলি কয় গঠনটোকে সলেনয়েড বুলি কয় নেক্সট কোৱেশ্চনটো হৈছে পৰিস্থিতিতন্ত্ৰ কাক বোলা হয় বা পৰিস্থিতিতন্ত্ৰ মানে কি পৰিস্থিতিতন্ত্ৰ হ'ল এনে এক ব্যৱস্থা য'ত কোনো এক অঞ্চলব্যাপী সকলোবিলাক জীৱ আৰু পৰিৱেশৰ আন অজৈৱিক উপাদানসমূহৰ মাজত ওতঃপ্ৰোত সম্বন্ধ থাকে ওকে নেক্সট কোৱেশ্চনটো হৈছে জৈৱিক বিবৰ্ধকৰ সংজ্ঞা দিয়া মানে কোনো এটা খাদ্য শৃংখলত সকলোতকৈ ওপৰত মানুহখিনি থাকে বা জেনেৰেলি উচ্চ স্তৰৰ মানে উচ্চ স্তৰৰ প্ৰাণীখিনি থাকে গতিকে খাদ্য শৃংখলটোত থকা ম্যাক্সিমাম বিষাক্ত ৰাসায়নিক বস্তু মানুহৰ দেহত আহি জমা হয় আৰু এই প্ৰক্ৰিয়াটোকে জৈৱিক বিবৰ্ধক বোলা হয় গতিকে এইটো তোমালোকে লিখিব পাৰা খাদ্য শৃংখলৰ পৌষ্টিক স্তৰৰ বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ উচ্চ পৌষ্টিক স্তৰত বেছি পৰিমাণে জমা হোৱা প্ৰক্ৰিয়াকে জৈৱিক বিবৰ্ধক বোলা হয় নেক্সট কোৱেশ্চনটো হৈছে বনাঞ্চলৰ সংজ্ঞা দিয়া বনাঞ্চল হ'ল জৈৱ বৈচিত্ৰ্যৰ অঞ্চল তেনেকৈ লিখিব পাৰা বনাঞ্চল হ'ল জৈৱ বৈচিত্ৰ্যৰ অঞ্চল য'ত বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ পোৱা যায় যেনে গছ গছনি জীৱ জন্তু হয় বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ পোৱা যায় সেইবোৰ প্ৰাকৃতিক সম্পদ
নেক্সট কুৱেশ্যনটো হৈছে কয়লা আৰু পেট্ৰলিয়ামৰ মূল উৎস কি ক'ৰ পৰা আহৰণ কৰিব পাৰি কয়লা আৰু পেট্ৰলিয়ামৰ মূল উৎস হৈছে ভূগৰ্ভ ঠিক আছে তেন্তে আমি এমসিকিউ কুৱেশ্যনখিনি আৰু শৰ্ট আনসাৰ টাইপ কুৱেশ্যনখিনি ডিসকাস কৰিলোঁ বাকিখিনি কুৱেশ্যন তোমালোকে চাই ল'ব পাৰা মেক্সিমাম কিতাপৰ কুৱেশ্যনে হয় মই তোমালোকক পেপাৰখন দেখাই দিছোঁ কিন্তু তোমালোকে এই পেপাৰখন তলৰ এই ভিডিঅ'টো তলৰ ডেসক্ৰিপচনত গৈ পেলাই তাত এটা লিংক পাবা তাৰ সহায়ত তোমালোকে পেপাৰখন PDF আকাৰে ডাউনলোড কৰি ল'ব পাৰা কিন্তু মই তোমালোকক দেখাই দিলোঁ আৰু তোমালোকক এটা অনুৰোধ জনাওঁ যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে প্ৰিটেষ্ট পৰীক্ষা সম্পন্ন হৈ গৈছে তেওঁলোকে আমালৈ হোৱাটছআপ যোগে গণিত আৰু বিজ্ঞানৰ প্ৰশ্নপত্ৰ দুখন PDF আকাৰে প্ৰেৰণ কৰিবা তেন্তে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নতুন এটা ভিডিঅ'তে তোমালোকৰ লগত পুনৰ দেখা হ'ম